ৰহা সমষ্টিত অসম গণ পৰিষদৰ সাংগঠনিক সভা শতাধিক লোকৰ যোগদান দেওবাৰে নগাঁও জিলাৰ ৰহা সমষ্টিৰ জুৰিপাৰত কেইবাখনো দলীয় সাংগঠনিক সভাত অংশ লৈ অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা বিষ্ণু দাসে এই সভা কেইখনতে শতাধিক লোকে অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰহা বিধান পৰিষদৰ সভাপতি প্ৰণৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিষ্ণু দাসে সংখ্যালঘু লোকসকলক ৰাজনৈতিক দলবোৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা বুলি উল্লেখ কৰে। দাসে মন্তব্য কৰে যে কংগ্ৰেছ দলে সংখ্যালঘু লোকসকলক কৰি অহা শোষণ দমনৰ নীতিৰ বিষয়ে এতিয়া বুজি উঠিছে আৰু কংগ্ৰেছক ত্যাগ কৰি অসম গণ পৰিষদক গ্ৰহণ কৰিছে। ই সংখ্যালঘু লোকসকলৰ বাবে এক ভাল বাৰ্তা কঢ়িয়াই বুলি নেতাগৰাকীয়ে মন্তব্য কৰে। কচুৱাৰ পৰা মাইনুদ্দিনৰ ৰিপৰ্ট, টাইমছ অসম 24। হয়, আপোনালোকে দেখিছেই যে প্ৰায় 300মান মানুহ আমাৰ এজিপি দলত জইন কৰিছে। বন্ধুবোৰ মজিবুৰ ৰহমান, মই নিজে আবুল কালাম আজাদ, ইমৰান হুছেইন আদি কৰি আলী আকবৰ, আব্দুল সাত্তাৰ, এনেকৈ বিশিষ্ট ব্যক্তি, আপোনাৰ শিমলুগুৰি জ্ঞান বিকাশ বিদ্যালয়ৰ প্ৰিন্সিপাল শাহানুৰ আলম, আৰিফুল ইছলাম আদি কৰি বহু মানুহ আমি আজি এজিপিত জইন কৰিছোঁ। আৰু এজিপিত জইন কৰাৰ আমাৰ লক্ষ্য এটাই, আমি বহুত দিন ধৰি চাই আছোঁ যে এজিপিৰ যিজন নেতা শ্ৰী বিষ্ণু দাস, তেওঁ সমষ্টিৰ মানুহৰ প্ৰতি বহুত দায়বদ্ধতা ৰাখে, খবৰ ৰাখে, মানুহক মৰম কৰে। সেইকাৰণে আমি তেওঁৰ কৰ্মখিনিত চাই আজি এজিপিত জইন কৰিছোঁ। হয়, তেতিয়াহ'লে আপোনাৰ কি আশাবাদী? আমি বহুত নাম আছে, গতিকে আপুনি কি আশাবাদী কওক? আমি আশাবাদী এজন ভাল নেতাৰ লগত থকা, তাৰপিছত সেই নেতাজনক আমি জিকোৱা, এইখিনি আমাৰ আশা, আৰু আমি আশাত উপনীত হ'ম বুলি নিশ্চয় ভাবি লৈছোঁ। এইটো আমাৰ কাৰণে বৰ শুভ এটা সংবাদ, আৰু ধৰ্মীয় সংখ্যালঘু লোকৰ কাৰণেও এইটো এটা শুভ সংবাদ। কাৰণ কিয় আজি বহু যুগ আপোনালোকে জানে যে স্বাধীনতাৰ পিছৰ পৰাই এই নিষ্পেষিত মানুহখিনিক এটা সমাজৰ এটা শকত অংশ এটা, এই যিটো জনগোষ্ঠী, এই জনগোষ্ঠীটোক কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। অকল ভোট বেংকৰ কাম কি? বেংকৰতো কোনো প্ৰাণ নাথাকে ন। তেনেকুৱা ধৰণে বেংকত যেনেকৈ পইচা দিয়ে, পইচা আনে, তেনেকুৱা ধৰণে এই মানুহখিনিক ভোট লয় আৰু ভোটৰ বিনিময়ত তেওঁলোকে এই দলবিলাকে তেওঁলোকক শোষণ কৰে। তো এই কথাটো তেখেতসকলে এতিয়া বুজি উঠিছে যে আমি, আৰু বিশেষকৈ আমি কংগ্ৰেছৰ পৰা আঁতৰি আহিলে আমাৰ অস্তিত্বৰ যিটো সংকট আহি পৰিছে, আমি কংগ্ৰেছৰ পৰা নিশ্চিতভাৱে আঁতৰি আহিব লাগিব। আৰু তাৰ অল্টাৰনেটিভ হিচাপে তেখেতসকলে অসম গণ পৰিষদ দলক বাছি লোৱাটো আমাৰ কাৰণেও আনন্দৰ বিষয়, অসমীয়া সমাজৰ কাৰণেও আনন্দৰ বিষয়, তেখেতসকলৰ কাৰণেও। কাৰণ কিয়, আমি চৰকাৰৰ এটা অংশীদাৰ হিচাপে আছোঁ। গতিকে চৰকাৰৰ আঁচনিসমূহৰ ক্ষেত্ৰত আৰু ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত অংশীদাৰিত্ব ল'বৰ কাৰণে তেখেতসকলৰ অল্টাৰনেটিভ বা বিকল্প হিচাপে আমি অসম গণ পৰিষদ দলেই আছোঁ। গতিকে আপোনালোকে জানে যে দুবাৰকৈ অসম গণ পৰিষদ দলে আমি চৰকাৰ গঠন কৰিছোঁ, আৰু দ্বিতীয়বাৰ যেতিয়া আমি চৰকাৰ গঠন কৰিছোঁ তেতিয়া এই লোকসকলৰ আমি বিপুল সমৰ্থন পাইছিলোঁ। কিন্তু কালক্ৰমত বিভিন্ন ক্ষেত্ৰত হয়তো তেখেতসকল আমাৰ পৰা আঁতৰি গ'ল। কিন্তু এতিয়া পুনৰ আমি চেষ্টা কৰিছোঁ যে যিহেতু আমি খিলঞ্জীয়া লোক বা অসমত থকা সকলো জাতি উপজাতি, সকলো ধৰ্মাৱলম্বী লোক একেলগে হাতত হাত মিলাই এখন সুন্দৰ অসম, এখন সোণৰ অসম গঢ়িবৰ আমাৰ সপোন আছিল। পুনৰ সেই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে এই লোকসকলৰ মাজত আমি কষ্ট কৰিছোঁ। তেখেতসকলেও আমাক আঁকোৱালি লৈছে। আজি আপোনালোকে দেখিছে শতাধিক লোকে আমাক আহি পেলাই তেখেতসকলে আমাৰ লগত যোগদান কৰিছে। গতিকে ইয়াৰ পৰা তেখেতসকলৰ পৃষ্ঠভূমিটো সুন্দৰভাৱে সুঠাম হ'ব, আৰু আমাৰ দলৰো পৃষ্ঠভূমিটো সুঠাম হ'ব। আজি আপোনালোকৰ গণ পৰিষদ দলে বিধানসভাৰ সংখ্যালঘু কিবা মৰ্চা গঠন কৰিছে? হয়, আমাৰ কেইবাটাও ভাতৃভগ্নী সংগঠন আছে। তাৰ ভিতৰত ধৰ্মীয় সংখ্যালঘু এটা আমাৰ পৰিষদ কোষ এটা আছে। সেই কোষৰ ইতিমধ্যে আমাৰ কমিটি এখন আছিলে, কিন্তু আজি আমি শক্তিশালী ৰূপত পুনৰ সংগঠিত কৰি বিধান পৰিষদৰ অধীনত ৰহা বিধান পৰিষদ সংখ্যালঘু পৰিষদখন আমি গঠন কৰিলোঁ আজি। তাতে নেতৃত্ব দিছে আমাৰ যুৱ নেতা ইমৰান হুছেইনে। তাত আমাৰ সভাপতি হিচাপে আমি তেওঁক আজি নিযুক্তি দিয়া হৈছে। আগন্তুক দিনত আপোনালোকৰ লক্ষ্য কি হ'ব? আমাৰ লক্ষ্য এইটোৱে যে আমি সৰ্বাংগীন উন্নয়ন, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যিজনে আমাক এতিয়া নেতৃত্ব দি আছে, তেখেত আমাৰ তিনিওটা দলৰে নেতা, আৰু এইটো মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমৰ ইতিহাসত আমি সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি তেখেতক আখ্যা দিছোঁ। নতুন অসমৰ বুনিয়াদ গঢ়োতা খনিকৰ বুলি আমি কৈছোঁ। গতিকে সেই ব্যক্তিজনৰ নেতৃত্বত যিমানবিলাক জন উন্নয়নৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচীসমূহত এই যিটো আমাৰ জনগোষ্ঠী আছে, আমাৰ মাইনৰিটি,
মিঞা সম্প্ৰদায়ৰ লোকসকলে যদি আহি আমাক যোগদান কৰে তেতিয়াহ'লে তেখেতৰ হাতখনো শক্তিশালী কৰাৰ লগে লগে এই জনগোষ্ঠীটোও উন্নয়ন হ'ব। সকলো উন্নয়নৰ কামত চৰকাৰে তেখেতসকলে অংশীদাৰিত্ব পাব। অসম গণ পৰিষদ দলৰ যোগেদিয়েই তেখেতসকলে উপকৃত হ'ব। গতিকে সেই ক্ষেত্ৰত আজি মই বহুত আনন্দিত যে ৰহাত লাহে লাহে যোৱাবাৰ তেখেতসকলে অকণমান খেলি মেলি কৰিলে বুজাত অসুবিধা হ'ল আৰু কংগ্ৰেছৰ প্ৰতি থকা যিটো দুৰ্বলতাৰ কাৰণে এতিয়া হয়তো তেখেতসকলে বুজিছে। গতিকে ভৱিষ্যতৰ কাৰণে মই এটা ভাল